আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম হৈছে কাৰ্বন আৰু তাৰ যৌগ। ঠিক আছে, এইটো ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম হৈছে কাৰ্বন আৰু তাৰ যৌগ। তো চোৱা, এইটো ভিডিঅ'ত গোটেই পাৰ্ট ভিত্তিক ব্লু কুৱেশ্যনৰ লগতে অনুশীলনী গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা, আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, প্ৰথমে পাৰ্ট ভিত্তিক প্ৰশ্নত কি আছে যে কাৰ্বন ডাই অক্সাইড মানে CO2ৰ ইলেক্ট্ৰনীয় বিন্দু গঠনৰ বিন্যাস কি হ'ব লিখা। তেতিয়া ফ'ৰ্থ চিত্ৰৰ দ্বাৰা দেখুৱাই দিয়া হৈছে। ইয়াতে চোৱা, কাৰ্বনটো মাজত লিখিব লাগিব, অক্সিজেন দুটা দুইফালে লিখিবা। লিখাৰ পিছত এতিয়া কাৰ্বনৰ কেইটা আছিল 8টা। চ' 1 2 3 4, এতিয়া চাৰিটা 8টা ডট দিয়া হৈছে। আৰু অক্সিজেনৰ কেইটা আছিল 8, তো এই ইয়াতে দেখুৱাই দিয়া হৈছে। ঠিক আছে, এতিয়া গঠন চিত্ৰটো তোমালোকে চাই ল'বা বা ফ'ৰ্থ চিত্ৰটো চাই ল'বা। 8টা ছালফাৰৰ পৰমাণুৰে গঠন কৰা ছালফাৰৰ অণুৰ ইলেক্ট্ৰনীয় বিন্দু গঠন কি হ'ব? ইয়াতে চোৱা, ইলেক্ট্ৰনীয় বিন্দু গঠন ইয়াতে দিয়া হৈছে ছালফাৰৰ। ঠিক আছে, এতিয়া চোৱা, নেক্সট আছে পাঠভিত্তিক প্ৰশ্ন যে পেণ্টেনৰ বাবে গঠন সমযোগী আঁকিব পাৰিবা। যদি আঁকিব পাৰা তেতিয়াহ'লে লিখা, কিন্তু পৰীক্ষাত এনেকৈ নাহে যে আঁকিব পাৰিবা। পৰীক্ষাত ডাইৰেক্ট কি আহিব যে আঁকিব লাগিব। ঠিক আছে, তেতিয়া চোৱা, তো এইটো বস্তু যদি চোৱা তুমি এতিয়া কেনেকৈ আঁকিবা, তো দেখি দিয়া আছে ইয়াতে পেণ্টেনা মানে পেণ্টন। এটা বস্তু চোৱা, আমি চাইণ্টিফিকেলি যদি আমি কাউণ্ট কৰিব যাওঁ, 1ক কোৱা হয় মন, 2ক কোৱা হয় ডাই, 3ক কোৱা হয় ট্ৰাই, 4ক কোৱা হয় টেট্ৰা, 5ক কোৱা হয় পেণ্টা। তো পেণ্টা মানে কি ইয়াতে 5। তো সেয়ে তুমি ইয়াতে চাব পাৰা যে ইয়াতে পেণ্টেন বুলি কৈছে, আৰু যাৰ কাৰণে ইয়াতে কাৰ্বন কেইটা আছে 1 2 3 4 5টা। তো গোটেইকেইটাৰ লগত হাইড্ৰজেন লগাই দিয়া হৈ গ'ল। এতিয়া এইটো হৈছে কি আইচোপেণ্টেন। এইটো পেণ্টেন 5টাই আছে, কিন্তু এইটোৰ গঠনটো অকণমান বেলেগ আছে। এইটো কি আছে নিঅ'পেণ্টেন, এইটো গঠনটো অকণমান চাবা বেলেগ আছে। এতিয়া নাম্বাৰ 2ত কি কৈছে, নাম্বাৰ 2ত আছে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালৰ অজস্ৰ কাৰ্বন যৌগ পাওঁ। যে কাৰ্বনৰ যৌগ অসংখ্য হোৱাৰ কাৰণ হ'ল যে কাৰ্বনৰ শৃংখল গঠন ধৰ্ম, কাৰ্বনৰ পৰমাণু পৰস্পৰ যোজিত হৈ দীৰ্ঘ শৃংখল গঠন কৰিব পাৰে। কাৰ্বনৰ যৌগসমূহ সমযোজী। কাৰ্বন পৰমাণুবোৰ পৰস্পৰ যোজিত হোৱাৰ বাবে 3 ধৰণৰ শৃংখল গঠন কৰে, যাৰ নাম হৈছে মুক্ত শৃংখল, শাখাযুক্ত শৃংখল আৰু আবদ্ধ শৃংখল। চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্যাসৰ বিন্দু গঠন লিখা। তো এইটো চাব পাৰা, স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ কপিত লিখি লোৱা। তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা। কি আছে ইথানয়িক এচিড, এতিয়া দেখুৱাই দিয়া হৈছে ইথানয়িক এচিড। তাৰপিছত কি আছে ব্ৰহ্মপেণ্টেন। পেণ্টেন মানে কি 5 আহিব লাগিব, 5টা কাৰ্বন আহিব লাগিব, তাৰ লগতে এটা ব্ৰমিন আহিব লাগিব। ঠিক আছে, ব্ৰহ্মপেণ্টেনৰ সমযোগী যৌগবোৰ এতিয়া দেখুৱাই দিয়া হৈছে। ব্ৰহ্মপেণ্টেনৰ সমযোগী যৌগ। অ'কে, এতিয়া চোৱা, নেক্সট কি আছে বিউটানন। বিউটান মানে কি যে 4টা আহিব। ইয়াতে চোৱা, এতিয়া কি মন, ডাই, ট্ৰাই, টেট্ৰা, পেণ্টা। সেই হিচাপে ইয়াতে বিউটেন আহিব ক'ত 4ত, বিউটেনটো 4ত আহিব, এইটো মনত ৰাখিবা। ঠিক আছে, ইয়াতে 4টা, ইয়াতে কি আছে 4টা কাৰ্বন থাকিব। নেক্সট কি আছে হেক্সানেল। হেক্সানেল মানে কি 6টা থাকিব এইবাৰ কাৰ্বন। তো চোৱা, ইয়াতে 1 2 3 4 5 6টা। তলৰ যৌগবোৰৰ নাম লিখা। এতিয়া চোৱা কি আছে 1 2 3টা, সৰি 1 2টা কাৰ্বন আছে, দুটা হ'লে কি লিখিব লাগে, আৰু লগতে ব্ৰমিন আছে। এইটো কি হ'ব ব্ৰহ্ম ইথেন। তাৰপিছত কি আছে ইয়াতে এটা আছে, ইয়াতে এটাৰ লগতে কি আছে, ইয়াতে অক্সিজেন আছে, সেইটোৰ নাম হ'ব মিথানল। অ'কে, মিথানল। এইটোত কি আছে কাৰ্বন 1 2 3 4 5 6টা, 6টালে কি হ'ব হেক্সা। আৰু ইয়াতে কি আছে লগতে ইয়াতে হাইড্ৰজেন আছে, ইয়াতে এটা ত্ৰিবন্ধনী আছে, এইটোৰ নাম কি হ'ব হাইড্ৰজেন হেক্সা আয়ন। এতিয়া নেক্সট পাৰ্ট ভিত্তিক প্ৰশ্ন। নেক্সট পাৰ্ট ভিত্তিক প্ৰশ্নত কি আছে, যিটো তোমাৰ কিতাপত আছে পেজ নাম্বাৰ 71। কি কৈছে ইথানলক ইথানয়িক আৰু এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰৰ বিক্ৰিয়া লিখা। যে ইথানলক ইথানয়িক এচিডলৈ পৰিৱৰ্তন হোৱাটো এটা জাৰৰ বিক্ৰিয়া, কাৰণ অক্সিজেন ইথানলৰ লগত বিক্ৰিয়া কৰিলে ইথানল এচিড গঠন হয়। তো চাব পাৰা, যেতিয়া এচিড গঠন হৈছে, যিটোত ক্ষাৰকীয় আছিল অম্লিক হৈ গৈছে, ইথানয়িক এচিড হৈ গৈছে। ওপৰৰ বিক্ৰিয়াত ক্ষাৰকীয় KMnO4 আম্লিক K2Cr ইথানলক অক্সিজেন যোগ কৰে, সেইকাৰণে ইয়াক বিক্ৰিয়াটোক জাৰণ বিক্ৰিয়া বোলে। 2 নম্বৰ কি আছে লোৰ জোৰ দিয়া সময়ত ৱেল্ডিং অক্সিজেন আৰু ইথানল দহন হয়।
ইথানলৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? যে লো জোৰা দিয়াত কামত বা ৱেল্ডিঙত যদি বায়ু ব্যৱহাৰ কৰা হয় তেতিয়া অসম্পূৰ্ণ জাৰণ ঘটে আৰু কম তাপৰ সৃষ্টি হয়। যেতিয়া ইথানলৰ লগত বিশুদ্ধ অক্সিজেন যোগ কৰা হয় তেতিয়া সম্পূৰ্ণৰূপে জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয়। এই তাপৰ আহ্নিক হোৱাৰ কাৰণে ধাতুৰ গলন ঘটে আৰু লোহা জোৰ দিয়া কাৰ্যত অসুবিধা দিয়ে। এতিয়া নেক্সট পাঠভিত্তিক প্ৰশ্ন আছে। এইটো পাঠভিত্তিক প্ৰশ্ন আছে তোমাৰ বুকছৰ পেজ নাম্বাৰ 74ত। তো চোৱা কি কৈছে, পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাব পাৰি? যে লিড মাছ পৰীক্ষা কৰিলে যে বৰণ এলকহলত পৰিৱৰ্তন হ'ব কিন্তু কাৰ্বলিক এচিডত কি হ'ব, নীলা লিড মাছৰ দ্ৰব্য থাকি যাব। তে ছডিয়াম কাৰ্বনেট ইয়াতে বৰ্ণৰ পৰিৱৰ্তন নহয় কিন্তু লিড মাছ ইয়াতে কি হ'ব, ৰঙা হৈ যাব কাৰ্বক্সিলিক এচিডত। ছডিয়াম কাৰ্বনেটত কি হ'ব, কোনো বিক্ৰিয়া নহয় কিন্তু ইয়াতে তীব্ৰ শব্দ আৰু ফেন বাহিৰ হ'ব। ছডিয়াম মেটেলৰ পৰীক্ষাত ফেন আকাৰত H2 ওলাই আহিব আৰু ইয়াতে H2 বাহিৰ হয় কিন্তু ফেন বাহিৰ নহয়। তাৰপিছত নেক্সট কি আছে, জাৰক দ্ৰব্য। যিবোৰ পদাৰ্থ আন পদাৰ্থ অক্সিজেন দিয়ে সেই পদাৰ্থবোৰক জাৰক দ্ৰব্য বোলে। উদাহৰণস্বৰূপে এলকহল কাৰ্বক্সিলিক এচিড লৈ পৰিৱৰ্তন হোৱা সময়ত পটাছিয়াম পাৰমাণৱিক ক্ষাৰকীয় দ্ৰব্য পটাছিয়াম ডাইঅক্সিমেট আম্লিক দ্ৰব্য জাৰণ হোৱাৰ বাবে অক্সিজেন দিয়ে। তাৰপিছত কি আছে, পাঠভিত্তিক প্ৰশ্ন আছে। নেক্সট ইয়াতে কি কৈছে, অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে? যে নহয়, যে অপমাৰ্জক পদাৰ্থ কঠিন পানী বা ক্ষাৰকীয় আৰু মৃদু পানীত সমভাৱে প্ৰভাৱী হয়। অৰ্থাৎ দুটা ক্ষেত্ৰত ফেনৰ সৃষ্টি হয় বাবে পানী কঠিন হয় নে নহয় ক'ব নোৱাৰি। কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন, ঘাঁহ কাপোৰৰ কি আছে, চাবোন ঘঁহে কাপোৰখন শিল এচলত থকুচে বা ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে? যে চাবোন পানীৰ পৃষ্ঠত বিচ্ছাৰণ হ্ৰাস কৰে। যে চাবোনত থকা ইলেক্ট্ৰনীয় হাইড্ৰকাৰ্বনৰ দ্বাৰা শৃংখল অপৰিষ্কাৰ কাপোৰত থকা তেল বা গ্ৰাছৰ লগত লগ লাগি কাপোৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই দিয়ে। কিন্তু কাপোৰৰ ভালদৰে নজোকাৰিলে অপৰিষ্কাৰ বস্তুবোৰ বাহিৰলৈ নাহে, সেইকাৰণে অপৰিষ্কাৰ কাপোৰবোৰ ভালদৰে জোকাৰিব লাগে। এতিয়া আমি চাম নেক্সট পাঠভিত্তিক কেইটামান অনুশীলনীৰ প্ৰশ্ন। তো চোৱা, পাঠভিত্তিক ইয়াতে অনুশীলনীত ইয়াতে টোটেল 15টা প্ৰশ্ন দিয়া আছে, গোটেইখিনি এটা এটাকে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। তো চাই লোৱা যে ইথেন C2H6ৰ অণু এটাত 6টা সমযোজী বন্ধন আছে, 7টা সমযোজী বন্ধন আছে, 8টা সহযোজী বন্ধন আছে, 9টা সহযোজী বন্ধন আছে। ইয়াৰ উত্তৰ কি হ'ব, যে 7টা সহযোজী বন্ধনী আছে। 4টা কাৰ্বনৰ যৌগ বিউটানলত থকা কাৰ্যকৰী মূলকটো হ'ব কি হ'ব, যে কিটন। ৰন্ধনৰ সময়ত ব্যৱহাৰ হোৱা বৰ্তনৰ তলফালে বাহিৰত কলা পৰে কিয়? যে কিয় কলা পৰে, যে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় বাবে। CH3CP উদাহৰণ লৈ সহযোগী বন্ধনীৰ স্বৰূপ ব্যাখ্যা কৰা। যে CH3Cl ৰাসায়নিক বন্ধন, যে CH3Cl ইয়াতে কি লিখিবা, এটা দেখুৱাই দিয়া হৈছে, এইটো চিত্ৰ আঁকি দিলে হৈ যাব। যে ইয়াত কাৰ্বনৰ পৰমাণু 3টা, হাইড্ৰজেন পৰমাণু এটা ক্লৰিনৰ পৰমাণুৰ লগত এজোৰ ইলেক্ট্ৰনিক ভাগ বতৰা হৈ বন্ধনী গঠন কৰি সহযোগী বন্ধনীৰ সৃষ্টি কৰে। তলত দিয়াবিলাকৰ ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। ইয়াতে কি আছে, যে ইথানয়িক এচিডত ইয়াতে দেখুৱাই দিয়া হৈছে। 2 নম্বৰত কি আছে, 2 নম্বৰ যি আছে ইয়াতে H2S গেছত দিয়া আছে। প্ৰপানন দিয়া আছে। তাৰপিছত কি আছে, F2 ইয়াতে দিয়া আছে, চাব পাৰা। এই গোটেইখিনি স্ক্ৰীনশ্বট লৈ কিনে কপিত লিখি ল'বা। 6 নম্বৰ কি আছে, সমকোণী শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা। যে একেবোৰ মৌলৰে গঠিত আৰু একে সাধাৰণ সূত্ৰৰে প্ৰকাশ কৰিব পৰা যৌগবোৰক ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণৱিক ভৰলৈ সজালে যৌগৰ যি শ্ৰেণী বা গণ পোৱা যায় তাক সমকোণী শ্ৰেণী বোলে। সমকোণী শ্ৰেণীৰ যৌগবোৰৰ আগৰটোৰ আৰু পিছৰটো যৌগৰ মাজত CH2 মূলকৰ পাৰ্থক্য থাকে। সমকোণী শ্ৰেণীৰ প্ৰতিটো যৌগক সমগণ বোলে, যিটো মিথেন, ইথেন, প্ৰপেন আদিত প্ৰত্যেকৰে একোটাকে সমগণ। 7 নম্বৰত কি আছে, ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা। যে ভৌতিক ধৰ্ম, যে ইথানয়িক এচিড, ইথানল, যে উগ্ৰ গোন্ধ, আৰামদায়ক গোন্ধ,
গলনাঙ্ক 290, গলনাঙ্ক 156 কেলভিন, উতলাঙ্ক 391 কেলভিন, ইয়াৰ উতলাঙ্ক 351 কেলভিন। রাসায়নিক ধর্ম, যে ইথানিক এসিডৰ রাসায়নিক ধর্ম, ইথানিক এসিড প্লাস সোডিয়াম বাইকার্বনেট কি হয়, CO2 গেছ উৎপন্ন নহয়। ক্ষারকীয় KMnO4 যোগ হয়, যোগ কৰিলে বৰ্ণৰ পৰিৱৰ্তন নহয়। ক্ষারকীয় KMnO4 যোগ কৰিলে বৰ্ণৰ নাইকিয়া হয়। এতিয়া নেক্সট আছে কুৱেশ্যন নম্বৰ 8ত কি কৈছে যে পানীত চাবোন দিলে কিয় ফেন উঠে, বেলেগ দ্ৰৱকত যেনে ইথানলত ফেন উঠিবনে? যে চাবোনৰ অণু বিভিন্ন ধৰ্ম বিশিষ্ট দুটা মেৰু আছে। ইয়াৰ এটা মেৰু হ'ল হাইড্ৰফিলিক বা পানীত দ্ৰৱীভূত নহয়, আৰু আনটো মূৰত হাইড্ৰফোবিক, যি হাইড্ৰকাৰ্বনত দ্ৰৱীভূত হয়। যেতিয়া চাবোন পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া কাৰ্বন শৃংখল অৰ্থাৎ হাইড্ৰফোবিক মূৰটো তেল, গ্ৰীজ আদি অপৰিষ্কাৰ বস্তুৰ দ্বাৰা আকৰ্ষিত হয়, আৰু হাইড্ৰফিলিয়া মূৰ বাহিৰৰ হৈ এটা ঘূৰ্ণৰ সৃষ্টি কৰে। এতিয়া চোৱা 9 নম্বৰত নেক্সট কি আছে, প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিয়? যে কাৰ্বন আৰু ইয়াৰ যৌগ দহনৰ ফলত তীব্ৰ তাপৰ সৃষ্টি হয়, আৰু সেইকাৰণে কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেটৰ সৃষ্টি কিয় হয়, মানে বোকা নিচিনা কিয় সৃষ্টি হয় তলত? যে কঠিন পানী আৰু খাৰুৱা পানী, খৰ পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ নিমখ থাকে। যেতিয়া চাবোনৰ অণু কেলছিয়ামত আৰু মেগনেছিয়ামৰ নিমখত লগতে বিক্ৰিয়া কৰে তেতিয়া ই থপথপীয়া বগা অদক্ষেপৰ সৃষ্টি কৰে, তাক ফেন বোলে। চাবোন প্লাছ কঠিন পানী টেন্স টু ফেন। নেক্সট কুৱেশ্যন নম্বৰ 11ত কি কৈছে যে নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? যে চাবোনৰ ক্ষাৰকীয় ধৰ্ম বিশিষ্ট, সেইকাৰণে ৰঙা লিটমাছৰ দ্ৰৱক নীলা কৰিব চাবোন এটাই। হাইড্ৰজেন, যে নেক্সট কি আছে, হাইড্ৰজেনেশ্যন মানে কি, ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। যে যিবোৰ বিক্ৰিয়াত অসম্পৃক্ত হাইড্ৰকাৰ্বন এটা বা ততোধিক বিক্ৰিয়াত সৈতে যোজিত হৈ কেৱলমাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাৰ যোগাত্মক বিক্ৰিয়াক বা হাইড্ৰজেনেছাছ বোলে। যেনে এলকিনে নিকেলৰ উপস্থিতিত হাইড্ৰজেনৰ সৈতে যোজিত হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে। ঠিক আছে, ইয়াতে ৰাসায়নিক বিক্ৰিয়া দেখুৱাই দিয়া হৈছে, এইটো বস্তু চাই ল'বা। নেক্সট কি আছে চোৱা, নেক্সট ইয়াতে ঔদ্যোগিক ব্যৱহাৰ লিখিম। যে ভেজিটেবল তেলক বনস্পতি ঘিউলৈ পৰিৱৰ্তন কৰোঁতে ব্যৱহাৰ কৰা হয়। যে ভেজিটেবল তেল প্লাছ H2, এইটো নিকেলৰ 473 কেলভিন, এইটো বনস্পতি ঘি উৎপন্ন হৈ যাব। নাম্বাৰ 13ত কি কৈছে, তলৰ কোনবিলাক হাইড্ৰকাৰ্বনে যৌগাত্মক বিক্ৰিয়া দেখুৱায়? ইয়াৰ পৰা কি কৈছে, যে অসম্পৃক্ত হাইড্ৰকাৰ্বন যৌগাত্মক বিক্ৰিয়া ঘটে। এটা CH3, C2H2 হ'ল অসম্পৃক্ত হাইড্ৰকাৰ্বন। এই দুটা হাইড্ৰকাৰ্বনৰ যৌগাত্মক বিক্ৰিয়া দেখুৱায়। মাখন মানে বাটাৰ খোৱা তেলৰ মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা। যে খোৱা তেল এটা অসম্পৃক্ত হাইড্ৰকাৰ্বন, আনহাতে মাখন এটা সংপৃক্ত হাইড্ৰকাৰ্বন। আমি জানো যে যেতিয়া অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ দ্ৰব্য এটাত কোমল যোগ কৰা হয় তেতিয়া ব্ৰমিনৰ মুগাবৰ্ণ অদৃশ্য হয়, কিন্তু সংপৃক্ত কাৰ্বন আৰু ব্ৰমিনৰ মাজত কোনো বিক্ৰিয়া নহয়। সুতরাং যেতিয়া এইটো ব্ৰমিন আৰু ৰন্ধনৰ তেলত যোগ কৰা হয় তেতিয়া ৰংটো অদৃশ্য হয়, কিন্তু মাখন ব্ৰমিনৰ লগত যোগ কৰিলেই ৰং মুগাবৰ্ণ ধাৰণ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 15, যেটো এইটো চেপ্টাৰ লাষ্ট প্ৰশ্ন হয়। তো চোৱা কি হৈছে, চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটোক ব্যাখ্যা কৰা। যে চাবোন পানীৰ লগত ফেন সৃষ্টি কৰে, লেতেৰা বস্তুবোৰ চাবোনৰ বুৰবুৰণিৰ কেন্দ্ৰত আকৰ্ষিত হয়, এই বুৰবুৰণিৰ লগত লগ নালাগে, আৰু আয়ন বিকৰ্ষণৰ বাবে সিহঁত অদক্ষিপ্ত হয়। বুৰবুৰণিতে থকা লেতেৰা বস্তুবোৰ কলয়ডীয় দ্ৰৱ হিচাপে জমা হয় আৰু অতি সহজে পানীৰ লগত ওলাই যায়, ফলস্বৰূপে কাপোৰ পৰিষ্কাৰ হয়। ঠিক আছে, সো এইটো ভিডিঅ'ত ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম কি আছিল, কাৰ্বন আৰু তাৰ যৌগ, মানে কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। অ'কে, এইটো চেপ্টাৰ গোটেইখিনি প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল, লগতে ব্লু কুৱেশ্যনখিনি আলোচনা কৰা হ'ল। তথাপি যদি কিবা এটা ডাউট থাকে সো নিশ্চয় কমেণ্ট কৰি জনাবা। আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।